অসমীয়া লোক পৰম্পৰা লোকবিশ্বাসৰ গয়না লৈ অনুষ্ঠিত হোৱা ভেকুলী বিয়াক লৈ এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত ঢকুৱাখনা মহকুমাৰ ঘিলামৰা দেউলীয়া গাঁও পঞ্চায়তৰ বৃহত্তৰ চাকুলি ৰূপহী আৰু আখৈফুটীয়া গাঁৱত উদুলি মুদুলি হৈ পৰিছে কহানৈ পৰিয়া এই গাঁওসমূহ কাৰণ এতিয়া খৰাঙৰ বতৰ ৰবি শস্যৰ বতৰত খৰাং পীড়িত গয়া ৰাইজে এতিয়া আশ্ৰয় লৈছে ভেকুলী বিয়াৰ কাৰণ এই মুহূৰ্তত ভেকুলী বিয়া অনুষ্ঠিত কৰি থকা হৈছে আৰু ভেকুলী বিয়াৰ প্ৰথম পৰম্পৰা পানী তোলা এই পৰম্পৰা এই মুহূৰ্তত অব্যাহত আছে আমি দেখাবলৈ পোনপটীয়াভাৱে দেখাইছোঁ এই পানী তোলা এটা পৰিৱেশ এই মুহূৰ্তত আপোনালোকে আৰম্ভ কৰিবলৈ আপোনালোকক অনুৰোধ জনাইছোঁ এই মুহূৰ্তত পানী কহানৈ পাৰৰ পৰা এই মুহূৰ্তত পানী তুলি তেওঁলোকে আহি আছে আৰু এনেধৰণে তেওঁলোকৰ ভেকুলী বিয়া যিটো পৰম্পৰা লোকবিশ্বাসৰ গয়না লৈ অনুষ্ঠিত হোৱা যিটো ভেকুলী বিয়া সেই ভেকুলী বিয়া এনেধৰণে তেওঁলোকে পৰম্পৰাগতভাৱে নৃত্য লয়লাস কৰিবলৈ সক্ষম হৈছে আৰু এনেধৰণে ভেকুলী বিয়া পৰম্পৰা কৰি তেওঁলোকে ৰাইজে প্ৰত্যেক বছৰে ভেকুলী বিয়াৰ পৰম্পৰাভাৱে পালন কৰি আহিছে এয়া গায়নীয়া দল তাৰপাছত এয়া যি খোল তালৰ দল আৰু অন্যহাতে দেখা গৈছে যে সুন্দৰভাৱে তেওঁলোকে ৰূপায়ণ কৰিছে এইগৰাকী সন্মানীৰ জৰিয়তে তেওঁ হয় ভেকুলী বিয়াক লৈ উখল মাখল হৈ পৰা ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ যি ৰূপহী বলাহী গাঁও হৈ পৰিছে ৰভাতলিত মই উপস্থিত আছোঁ দেখাবলৈ গৈছে সুন্দৰ হৈ পৰিছে এইসমূহ গয়া ৰাইজ আৰু এটাই লক্ষ্য অসমৰ পৰম্পৰা অনুসৰি অনুষ্ঠিত হোৱা ভেকুলী বিয়া আজি তাৰিখত এটা প্ৰতিবাদৰ ৰূপতো অৱতীৰ্ণ হৈছে বুলি ক'ব লাগিব যি সময়ত অসম চৰকাৰৰ জলসিঞ্চন বিভাগে যি সময়ত অসম চৰকাৰ কৃষি বিভাগে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে কৃষকৰ বাবে সেই মুহূৰ্তত ৰবি শস্যৰ খেতিত এতিয়া মৰহি গৈছে সকলো শস্য যাৰ বাবে ভেকুলী বিয়া পাতি তেওঁলোকে শৰণাপন্ন হৈছে বৰুণ দেৱতাৰ ইন্দ্ৰ দেৱতাৰ ওচৰত শৰণাপন্ন হ'লেই যেন তেওঁলোকৰ মনৰ কামনা পূৰণ হ'ব বৰষুণ নামি আহিব ধাৰাসাৰে এই বিশ্বাসৰ জৰিয়তে ভেকুলী বিয়াৰ এই উদ্যোগটো গ্ৰহণ কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট লিখনে এই মুহূৰ্তত দেখাব সুন্দৰ এখন বেৰী আচলতে সুন্দৰ এখন কলৰ বেৰী এই মুহূৰ্তত ইয়াতে সুন্দৰ ৰূপায়ণ কৰা হৈছে কেনেধৰণে কলৰ বেৰী বনাইছে ইয়াতে ভেকুলী সজাই পৰা ইয়াতে সুন্দৰভাৱে তেওঁলোকে ৰূপায়ণ কৰিব অন্যহাতে মানুহৰ হেন্দোলনি এতিয়া এই ৰভাঘৰত কি পুৰুষ কি মহিলা কি আবাল কি বৃদ্ধ বনিতা সকলোৰে মাজত ভেকুলী বিয়াৰ আনন্দ সকলোৰে মাজত ভেকুলী বিয়াক লৈ উখল মাখল জীয়ৰী বোৱাৰী সকলো পুৰুষ মহিলা ওলাই আহিছে আজি দেখা গৈছে এখন আপোনালোকৰ উৎসৱ এখন বিবাহ কিয় এই বিবাহখন মানে আমাৰ ইয়াত বৰষুণ নোহোৱাৰ কাৰণে বৰুণ দেৱতাক সন্তুষ্ট কৰি পতা হৈছে হয় দেখা গৈছে আপোনালোকে সুন্দৰ জাত জাত বিহু নাম গাইছে জাত জাত বিয়া নাম গাইছে উখল মাখল হৈ পৰিছে কেইখন গাঁৱৰ ৰাইজে ভেকুলী বিয়া পাতিছে আমাৰ ইয়াত এতিয়া প্ৰায় 6-7মান গাঁও আছে কি নাম আছে এইবিলাক ৰূপহী আছে আমাৰ এখন চাকুলি হয় ৰূপহী আছে হয় হয় মুঠৰ ওপৰত জাত জাত বিহু নাম জাত জাত বিয়া নাম খুহুলি ভেকুলী বিয়া হে বৰুণ দেৱতা বৰষুণ ঢালি দিয়া হে বিভিন্ন ধৰণৰ লোক পৰম্পৰা লোক ৰীতি নীতি পৰম্পৰাৰে ভেকুলী বিয়া আয়োজন কৰিছে কাৰণ ভেকুলী বিয়াৰ জৰিয়তে আশা কৰা হৈছে বৰুণ দেৱতাই ধাৰাসাৰভাৱে বৰষুণ দিয়ক শস্যবিলাক সুন্দৰভাৱে লহপহকৈ বাঢ়ি আহক উৎপাদন বৃদ্ধি হওক কৃষক সমাজৰ আজি আপুনি খুব নাচিছে ভেকুলী বিয়াক লৈ আসলে ইমান উৎসাহ কিয় এই মনটো ভাল লাগিছে বেয়া লাগিছে নি বাৰু আজি কাৰ বিয়া এই ভকলি বিয়া আৰু বৰুণ বিয়া নিশ্চয় ভেকুলী বিয়া মই পেহী
বৃহৎ ভেকুলী বিয়াৰ আনন্দ আটাইতকৈ ডাঙৰ কথাটো হ'ল ককায়েক এইগৰাকী হ'ল ককায়েক অসমৰ বাপুতিসাহোন যি পৰম্পৰা আছে যি কলগছৰ যি পৰম্পৰা আছে যি ঔষধি এটা সেই গুণ অনুসৰি এনেধৰণে সুন্দৰভাৱে সুন্দৰ ৰভা দিয়া হৈছে ৰভা দি এনেধৰণে তেওঁলোকে আয়োজন কৰিছে ভেকুলী বিয়া